অধ্যক্ষ মহোদয়, কাজিৰঙাত এখন 5 ষ্টাৰ হৈছে। মানুহে ভাল পাব লাগে যে টকা দিব পৰা টুৰিষ্ট আহিব। টকা কোনে পাব? হাতীৰ মাউতে পাব, জীপ চাফাৰীয়ে পাব, তাৰ দোকানীয়ে পাব, তাৰ ৰাইজে পাব। বেলেগ ৰাজ্যত মাতি আনে, জিম কৰবেট পাৰ্কৰ ভিতৰত 5 ষ্টাৰ বনাইছে। গুজৰাটত ফৰেষ্টৰ ভিতৰত টাটাই 5 ষ্টাৰ বনাইছে। কেনিয়াত ফৰেষ্টৰ ভিতৰত এয়াৰপৰ্ট বনাইছে। আৰু অধ্যক্ষ মহোদয়, মোৰ কাৰণে ইমান সমস্যা যে এখন মাত্ৰ 5 ষ্টাৰ দিবৰ কাৰণে মানুহে টকা খৰচ কৰিম বুলি কৈছে, তাতো মই সংগ্ৰাম কৰি আছো। আজি কোনেও বিচৰা নাই যে কাজিৰঙা জীপ চাফাৰীসকলে বৰ্তমানৰ 1200 টকাৰ জেগা 2000 টকা পাওক, আৰু উৎপাদন হওক কাজিৰঙাত। তেওঁলোকে বিচাৰিছে যে কাজিৰঙাৰ জীপ চাফাৰী কেইটা কেনেকৈ দুখীয়া হৈ থাকিব পাৰে, কাৰণ 5 ষ্টাৰ আহিলেতো